এইখিনি হৈছে মোৰ আজিৰ খানা। ভাত কমকৈ লৈছোঁ, বাকী বস্তু অলপ বেছিকৈ লৈছোঁ। আজি মই বহুত এক্সাইটেড। আজি মানে এক্সাইটেড মানে কি, বহুত মনটো ভাল লাগি আছে আজি। বহু দিনৰ সপোন এটা পূৰণ হ'ল আজি। বহুত কষ্টৰ মূৰত আপোনাৰ মই 2 বছৰতকৈ বেছি কষ্ট কৰিছোঁ সেই বস্তুটো পাবৰ কাৰণে। ফাইনেলি আজি কিবাকৈ হ'ল, কিন্তু মনটো বহুত ভাল লাগি আছে। তাৰ কাৰণে আজি মই এয়া খানা ভাত কেইটামানহে লৈছোঁ, দালি বেছিকৈ লৈছোঁ, আপোনাৰ কণী আমলেট, বেঙেনা ফ্ৰাই আৰু আচাৰ লৈছোঁ, আৰু ৰঙালাও আলু তেনেকৈ চব্জি বনাইছোঁ। আৰু অলপ কেঁচা নিমখ লাগে মোক, মই নোৱাৰোঁ মানে কেঁচা নিমখ নহ'লে খাব বেয়া বাৰু। কেঁচা নিমখ হেল্থৰ কাৰণে খুবেই বেয়া, জানিও মানে এৰিব নোৱাৰোঁ। তো এই বস্তুটো পাবৰ কাৰণে মই 2 বছৰ যে কষ্ট কৰিছোঁ, বহুত বাধা আহিলে। মই ভাবিছিলোঁ মই নোৱাৰিম, কিন্তু মই হাৰ মানা নাছিলোঁ, চেষ্টা কৰি গ'লোঁ। বহুতে ক'লে যে তোৰ দ্বাৰা নহ'ব, তই বাদ দে আৰু এইটো আশা এৰ। কিন্তু মই আশা এৰা নাই। তো ফাইনেলি হৈ গ'ল। বহুত ভাল লাগে ন, যেতিয়া বহুত কষ্টৰ মূৰত সেই বস্তুটো পোৱা যায়, মই যিটো বিচাৰোঁ, তো তেতিয়া মনটো বহুত ভাল লাগে। মোৰো আজি চেম তেনেকুৱাই কণ্ডিশ্যন। মনটো বহুতেই ভাল লাগিছে। তাৰ পাৰ্টি নহয় দেই, এনেই খাইছোঁ। আজিকালি মই ভাত কমকৈ খাওঁ, মানে ডাইটিঙত আছোঁ। আৰু ভাটিবেলা 4টা-5টা বজাতে খাই দিওঁ মই, তাৰপিছত আৰু ভাত নাখাওঁ। একোৱে নহয়, ভাতো নহয়, মানে একোৱে নহয়, পানী বাহিৰে। কেতিয়াবাতো মোৰ 18-20 ঘণ্টা হৈ গ'ল, তেতিয়াহ'লে মই নোখোৱাই থাকোঁ, কাৰণ মোৰ বেলি ফেটছ হৈ গৈছে। সেইটো কাৰণে মেইন কথাটো ক'বই হোৱা নাই, ফাইনেলি মোৰ ইউটিউব চেনেলটো মনিটাইজ হৈ গ'ল আজি। সেইটো কাৰণে বহুতেই হেপী। মানে বহুত কষ্ট কৰিছোঁ ন, সেইকাৰণে মনটো বহুতেই ভাল লাগিছে আজি। মই নিজৰ হোপটো কেতিয়া এৰা নাছিলোঁ, সেইটোৱে। এতিয়া বুজা গ'ল যে বেলেগে যি নকওঁ, নিজে যদি এইটো এইম কৰা ন, হ'বই, যেনেকৈ নহওক হ'ব। এইটো ভগৱানেও চাগে হেৰি কৰি দিয়ে, এইটো মানে হৈয়ে যাব। আশীৰ্বাদ কৰিবা, যেন আৰু আগুৱাই যাব পাৰোঁ। যিটো মই চেষ্টা কৰিলে মনিটাইজ কৰিব, আপোনালোকে এতিয়া মোক আগবঢ়াই নিব, মোৰ লগত থাকিব। তো সেইটোৱে মই বিচাৰোঁ আপোনালোকৰ পৰা। বাকী মোৰ আজি খানা ধুনীয়া হৈছে। ৰঙালাও চব্জিটো ভাল হোৱা নাই, একদম বেয়া বনাইছোঁ। ৰঙালাওটো আচলতে পকা নহয়, কেঁচা আছিলে, ভাল লগা নাই। ৰঙালাওটো এনেকুৱাই খালোঁ, নামতটো খাইছোঁ আৰু, কাৰণ ভাতটো কমকৈ খাইছোঁ ন, সেইটো কাৰণে অলপ খাব লগা হৈছে। ভাতটো এনেও বেছিকৈ খাব নালাগে যিটোৱে, তো ভাত একদম মই কমকৈ খাওঁ, বাকী চব্জি অলপ বেছিকৈ লওঁ, সেইটোৱে। ঠিক আছে,
আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। বাই বাই।